Hello everyone, welcome to Banking by Abid Shiksha. মই প্ৰিয়াক্ষী মেম আজি তোমালোকৰ কাৰণে আৰু এটা বহুত ভাল এটা ক্লাছ লৈ আনিছো so even I am very interested in teaching you today's class because তোমালোকে গম পোৱা তোমালোকৰ এপ্ৰিলৰ 11 ৰ পৰা ষ্টাৰ্ট হ'ব সাগে 11 ত শিডিউলড হৈ আছে তোমালোকৰ RBI এসিস্ট্যান্ট এক্সাম তোমালোকৰ জুনে বেংকিং এক্সপেৰিয়েন্স আছে ইটো এটা গোল্ডেন চান্স আৰু বহুতে ফৰ্ম ফিল আপ খিনি কৰিছা সো মোৰ ফালৰ পৰা মই কি ভাবিছো আজি আমি এটা PYQ ডিসকাশন কৰিম সো মই আজি 2023 ৰ পৰা হোৱা RBI এসিস্ট্যান্টৰ এক্সামৰ PYQ সিৰিজ মই আজি তোমালোকৰ কাৰণে আনিছো আজি আমি তাৰ PYQ কোৱেশ্চনছ বোৰ সলভ কৰাকে ডিসকাস কৰিম এই ক্লাছত তোমালোকে বহুত কিবা শিকিব পাৰিবা আৰু তোমালোকে নিজে গম পাই যাবা যে RBI এসিস্ট্যান্টৰ পেপাৰ লেভেল কিন্তু বেলেগ আমাৰ বেংকিং এক্সামত কৈ সহজ হয় আৰু সো देयर इज নাথিং টু টেক very much tension আমি অলপমান কি কৰিম ভালকে উইথ স্ট্ৰেটেজি we will prepare our lessons এই কেইটা দিন বহুত বেছি দিন নাই আমি অকল মক টেস্ট দি প্ৰেক্টিস কৰি থাকিম সো মোৰ ফালৰ পৰা মই কি কৰিম তোমালোকক কেইটা মানে at least 4-5 টা সেটস যদি PYQ ডিসকাস কৰাও and I think it will be very beneficial for you all so let us get started মই দুটা পাৰ্টত এটা PYQ discussion bifurcate কৰিছো that means 35 টা question no doubt since I am the reasoning faculty তোমালোকক কোনে reasoning পঢ়াই মই পঢ়াও এই banking channelত so reasoning ৰ 35 টা question যোনটো আমাৰ RBI assistant prelims ত আহে আমি গোটেইখিনি এটা ক্লাছত লোৱা নাই মই part 1 part 2 কে ডিভাইড কৰি দিছো আমি part 1 ত 15 টা question চাম আৰু next part 2 ভিডিওটো তোমালোকে remaining questions খিনি পঢ়িব পাৰিবা right I did not make it in a entire class because তোমালোকে বহুত lengthy হৈ যাব you might get bored so that is better আমি এটো different কে দুটা পাৰ্টত আমি শিকো right so কি দি আছে ইয়াতে if we form a four letter meaningful word মন কৰিব হা if we form a four letter meaningful word by using the second ইয়াতে কি আছে second second, third, seventh, and ninth letter from the left end of the word factually. Okay, factually word to FACTUALLY. Okay, এইটো এটা word আছে আমাক কি বুলি কোৱা হৈছে second, third, seventh, and ninth letter from the left end of the word factually. এতিয়া এই সাইডটো আমাৰ লেফট সাইড হয় and this side is our right side so আমাক খুদিছে লেফট সাইডৰ পৰা যদি আমি কাউন্টিং কৰা স্টার্ট কৰো তেতিয়া আমাৰ সেকেন্ড থার্ড সেভেন্থ নাইন্থ যে কেটা লেটার্স এই পজিশনত আছে এই লেটার্সে দি আমি কেইটা মিনিংফুল ওয়ার্ড বনাব পাৰো which of the following will be the second letter from the left of the meaningful word this form যদি এই চাৰিটা লেটাৰ্সৰ পৰা আমি অকল এটা ওয়ার্ড বনাব পাৰো মিনিংফুল আৰু বেলেগ কোনো ওয়ার্ড নহয় তেতিয়া আমাক ইয়াতে খুদিছে এই ওয়ার্ডৰ সেকেন্ড লেটাৰটো কি হ'ব then if more than one word is formed mark Z as your answer এতিয়া তোমালোকে যেতিয়া second third seventh ninth letters খিনি পোৱাৰ পিছত তোমালোকে যদি এটাতকৈ অধিক words form কৰিব পাৰিছা meaningful words form কৰিব পাৰিছা that means তোমালোকে তেতিয়া কি মাৰ্ক কৰিবা Z মাৰ্ক কৰিব দিছে if no meaningful word is formed mark X as your answer এতিয়া লেটাৰ্স কেটা পোৱাৰ পিছত যদি তোমালোকে এটা meaningful word form কৰিব পাৰা নাই বা তেনেকুৱা meaningful word with those letters exist নকৰে তেতিয়া আমি X টিক কৰি আগবাঢ়িম so let us see letters বোৰ actually কি আছিল এইটো আমাৰ 1 2 ইয়াতে 3 then 4 5 6 7 8 and 9 9টা letters আছে মোক কোনটো লব দিছে second that means A লব দিছে then third C লব দিছে 7th আছে ইয়াতে L আৰু 9 দিছে Y so এই চাৰিটা letters এ দি মোক words বনাব দিছে যদি অকল এটা meaningful word আহে then তেন্তে মোক কি কব দিছে এই meaningful wordৰ second letter টো কোনটো হ'ব অপচনৰ পৰা বিচাৰি লব দিছে যদি এটাতকৈ অধিক meaningful word হৈ আছে তেতিয়া আমি Z মাৰ্ক কৰিম আৰু যদি কোনো meaningful word হোৱা নাই তেতিয়া আমি X মাৰ্ক কৰি আগবাঢ়ি যাম did you all understand মই কি কব বিচাৰিছো তেনেকুৱা কোৱেশ্চনস কিন্তু এক্সামত আহে তোমালোকে চাবা RBI এসিস্ট্যান্টৰ পেপাৰ লেভেল বহুত ইজি হয় বাট দা থিং ইজ কাট অফ টু বহুত হাই যায় আমাৰ মানে এনেকুৱা থাকিব লাগিব যে আমি কমপ্লিট পেপাৰটো কৰি আহিম 99 বা 100 টা কোৱেশ্চনস আমাৰ কৰি আহিব লাগিবই বিকজ কাট অফ অনলি গোজ লাইক দ্যাট
So we have to be prepared. এতিয়া আমাৰ ফালৰ পৰা আমি কি strategy কৰিব পাৰো, আমি যিমান পাৰো সিমান মক্স দিম, because আমি so that within 1 hour limit আমি গোটেইখিনি পেপাৰ কমপ্লিট কৰিব আহিব পাৰিম। And এইটো যদি থাকি যায় মানে মেম পাৰিম নে নাম নোৱাৰিম, পাৰিবা। কুৱেশ্যনছ কেইটা বহুত ইজি। তোমালোকে যদি SBI, IBPS, PO ক্লাৰ্ক তাৰ বাবে প্ৰিপেয়াৰ কৰি আছা, তোমালোকে RBI এছিষ্টেণ্টৰ পেপাৰ ইজিলি পাৰিবা। বাট দ্য থিং ইজ দ্য টাইম ইজ টু প্লে দেয়াৰ। টাইমটো তোমালোকৰ বহুত কম হয়, বিকজ ইউ হেভ টু কমপ্লিট দ্য এণ্টায়াৰ পেপাৰ, ৰাইট? চ' এতিয়া let us solve the question ACLY কিবা বনাব পাৰিছা? Let us see কি হ'ব ইয়াতে। মই চাই আছো CLAY, ক্লে এটা ৱৰ্ড নহয় নেকি? ক্লে, টাইপ অফ চইল। এটা ক্লে চইল দি আমাৰ ভগৱানৰ মূৰ্তি যে বনায়, এইটো চইল ক্লে। চ' মই এটা ৱৰ্ড পালো। এণ্ড ইন কেছ এটা ৱৰ্ড থাকিলে মোৰ ছেকেণ্ড লেটাৰটো লিখিব দিছে, কি আছে? দেন উইচ অফ দ্য ফলোইং উইল বি দ্য ছেকেণ্ড লেটাৰ ফ্ৰম দ্য লেফট অফ দ্য মিনিংফুল ৱৰ্ড। এটা মিনিংফুল ৱৰ্ড, ছেকেণ্ড লেটাৰ ইয়াতে এল, বাট মোক ইয়াতে কিন্তু অপশ্যনত এলটো দিয়া নাই। চ' দেট মিনছ ক্লে নহয়, অকল ক্লে নহয়, আৰু এটা মিনিংফুল ৱৰ্ড হ'ব। এতিয়া ভালকে চাওঁচোন কি হ'ব পাৰে। মই আৰু এটা ৱৰ্ড বিচাৰি পালো, LACY, লেচি। লেচি মিনছ হোৱাট? লেচি মিনছ এই টেবিল ক্লথ, যেতিয়া আমি টেবিল ক্লথ বা শাৰী তাৰ তলত যে ৰিবনেদি লেচ থাকে, তেনেকুৱা ধৰণৰ কাপোৰ ক্লথছ পিন্ধিলে আমি কি বুলি কওঁ? দ্য ড্ৰেছ ইজ লেচি। দেট মিনছ বহুত লেচ আছে তাতে। চ' লেচি ইজ অলছ' ৱৰ্ড। এতিয়া আৰু কিবা চাব নালাগে, বিকজ আমাক কি সুধিছিল? এটা ৱৰ্ড হ'লে ছেকেণ্ড লেটাৰটো ওলাব দিছিল। ছেকেণ্ড লেটাৰ এল নাই, লেচি। দুটা ৱৰ্ড হ'লে আমি জেড মাৰ্ক কৰিম, আৰু তাতে লিখা আছিলে যদি কোনো মিনিংফুল ৱৰ্ড নহয় আমি এক্স মাৰ্ক কৰিম। বাট এতিয়া তোমালোকে বহি বিচাৰি থাকিবা আৰু মেম হ'ব পাৰে, কিয় আমি সময় নষ্ট কৰিম? আমি অলৰেডি যেতিয়া গম পাওঁ এটাতকৈ অধিক হ'লে জেড মাৰ্ক কৰিব দিছে, যদি এটাতকৈ অধিক হোৱাতকৈ মানে 10টাও এনেকুৱা ৱৰ্ড হৈ আছে, মোক এগেইন তাতে জেডি মাৰ্ক কৰিব লাগিব। চ' মই ইমান সময় নষ্ট নকৰাকে মই অকল অপশ্যন ই জেডক মাৰ্ক কৰি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িম। দিছ ইজ হাউ দ্য ষ্ট্ৰেটেজি ৱৰ্কছ। তেনেকৈ আমি কি টাইমটো ছেভ কৰিম। আই হোপ ইউ অল হেভ আণ্ডাৰষ্টুড। Now next question, study the following information carefully and answer the question given below. Okay, J is the wife of K. It is a blood relation question diya goise. Okay, just a minute. Is it visible to you all? Yes, it is. Okay, let us solve this. J is the wife of K. J wife বুলি কৈছে, সার্কেল কাৰ wife K, যদি তাৰ wife হয় তেওঁ কি হ'ব? হাজবেণ্ড। মেৰিড হয় সার্কেলত সোমাম। মই অলৰেডি ব্লাড ৰিলেশ্যন দিয়া চেপ্টাৰত এইখিনি এক্সপ্লেইন কৰিছোঁ। নাও K is the son of O. আচ্ছা, K তেওঁ কাৰ son হয়? Oৰ son হয়। এতিয়া O ফিমেল হয় নে মেল হয় আমি গম নাপাওঁ। N is the aunt of L. N is the aunt of L and K's sibling. আচ্ছা, K's sibling আছে, কোন হয়? N is the aunt of L. আচ্ছা, that means ইহঁতৰ এটা বাচ্চা আছে, তাৰে aunt হ'ব। কি দিয়া আছে? N is the aunt of L, Lৰ aunt হয়, and K's sibling. K's sibling মানে তেওঁৰ কি হ'ব? ভণ্টি বা বাইদেউ হ'ব। চ' aunt বুলি কৈছে, চ' ফিমেল তেনেকুৱা। বাট এতিয়া ইহঁতৰ যে চিলড্ৰেন, বাচ্চাটো আছে, পুত্ৰ হয় নে পুত্ৰী হয় আমি গম নাপাওঁ, ছোৱালী নে ল'ৰা গম নাপাওঁ। চ' we will just keep it like that. Okay, P is the granddaughter of M. আচ্ছা, ইয়াতে পি আৰু এমৰ বিষয়ে একো কোৱা নাই। মই এইখিনি ইনফৰমেশ্যন বৰ্তমান ক'তো ফিট নকৰোঁ, জাষ্ট এনেকৈ থৈ দিম, বিকজ ইন দ্য লাষ্ট চামহাও আমি কানেক্ট কৰিব পাৰিম। কি দিয়া আছে নেক্সট? কিউ ইজ মেৰিড টু পি। কিউ ইজ মেৰিড টু পি। এইফালে মই বনাম কিউ ইজ মেৰিড টু পি। মেৰিড, চ' চাৰ্কেলত সোমাই দিম। ন' ছিংগল পেৰেণ্ট ইন দ্য ফেমিলি। আচ্ছা, কোনো ছিংগল পেৰেণ্ট নাই। দেট মিনছ কেৰ যিটো পেৰেণ্ট হয় তেওঁ মেৰিড আছিলে, ছিংগল পেৰেণ্ট নহয়। চ' মোৰ কি লাগিছে? P is the granddaughter of M বুলি কৈছে ন। চ' I guess ইহঁতৰ আৰু এটা বাচ্চা আছে, তাৰ কি হ'ব? গ্ৰেণ্ডডটাৰ বুলি কৈছে। চ' P আৰু কাৰ গ্ৰেণ্ডডটাৰ? That means granddaughter of M, maybe O is married to M. Okay, so they are what? They are married. P is the granddaughter of M. এতিয়া M আৰু O তাৰ ভিতৰত কোন ফিমেল মেল আমি গম নাপাওঁ। So we will just keep it like that. Q is married to P. এতিয়া কিউ কাৰ লগত বিয়া পাতিছে? কিউ ইজ মেৰিড টু পি। কিউ
তাই ফিমেল হলে ম্যারিড কৰিছে বিয়া তেওঁ তাৰ হাজবেণ্ড হ'ব কিউ হাজবেণ্ড হ'ব হৈ গ'ল নো ছিংগল পেৰেণ্ট ইন দ্য ফেমিলি কিউ ইজ দ্য ব্ৰাদাৰ ইন ল অফ এল অ'কে এইটো এতিয়া স্পেচিফিকলি হৈ গ'ল ডেট মিনছ মই যোনটো এজাম্পশ্যন কৰিছিলোঁ যে লেটাছ টেক এম here and P as their granddaughter, M or granddaughter. Okay, এতিয়া কি বুলি ক'লে Q is the brother-in-law. Yes, of course. এই দুটা কি হয় siblings হয় নে নাই so তাৰ ভন্টি বা বাইদেউৰ হাজবেণ্ড তাৰ ব্ৰাদাৰ ইন ল নহব নেকি so এই ষ্টেটমেণ্টটো এক্সাক্টলি কাৰেক্ট আছে কি দিয়া আছে Q is the brother-in-law of L. Now, gender of M is same. মন কৰিব বস্তুটো কি কৈছে জেন্ডাৰ অফ এম ইজ সেম এজ পি সো ইয়াতে পি ফিমেল হয় সো ইয়াতে এম ও কি হ'ব ফিমেল হ'ব সো অফ কোর্স তেওঁ ফিমেল থাকিলে ও কি হ'ব মেল হ'ব বিকজ দে আৰ ম্যাৰিড টু ইচ আদাৰ হাজবেণ্ড ওয়াইফ হয় সো গোটেইখিনি আমি ইয়াতে কি কৰিলো লিখিলো আৰু ইয়াতে কিউ আৰু পি ইয়াতে এক্সট্ৰাকে লিখা আছিলে আমি অলৰেডি ইয়াতে ফিট কৰিছো সো উই ডু নট নিড দিস ইনফৰমেশন এনিমোৰ বাট ডিফাৰেণ্ট এজ এল এতিয়া এলৰ কি দিয়া আছে জেন্ডাৰ অফ এম ইজ সেম এজ পি but different is L. That means P jodi yate ki hoy ase P gender of M is same as P but different is L. Different mane ki tar gender juntu hobo tat M or tar koi different hoy ase so teo jodi female L ki hobo male member hobo ne nai so ami gote keta members or ki gender to gom palu and also their family relation to ami gom pai goisu. I hope you all have understood. Now ki question hudise so easy মই কলো নহয় তোমালোকক ইভেন দ্য ব্লাড ৰিলেশ্যন কোৱেশ্চনছ আৰ অলসো ভেৰি ইজি জাস্ট আমাৰ স্পীডটো বহুত ভাল থাকিব লাগিব উইথ 100% একিউৰেচি স্পীড ভাল বাট আমি স্পীডত ইমান এনেকে কৰি আছো যে আমাৰ ভুল হৈ আছে তেতিয়া কি হ'ব নেগেটিভ মাৰ্কিং হোৱাকে আমাৰ সিলেকশনটো নহব সো উই হ্যাভ টু বি ভেৰি কেয়াৰফুল আৰু কেনেকে কেয়াৰফুল হম আমি যিমান প্ৰেক্টিস কৰিম তেনেকে সো আই এম ফ্ৰম মাই সাইড আই উইল ট্ৰাই টু ব্ৰিং মোৰ PYQ ডিসকাশনছ যোনটো এক্সামৰ আগত আপোনালোকৰ কাৰণে তোমালোকৰ কাৰণে বহুত হেল্পফুল হ'ব right so what is the question how many females in the family let us count 1 2 3 4 females in the family option D how is Q related to K how is Q etu Q aru K relation ki bhalke sabo K swali hoy P tar husband so ki hobo teor son in law no hobo niki how is Q related to K Q K ki lage সম্পর্ক কেনেকে সম্পর্কিত ইহতে সো তেওঁ কি তাৰ ওয়াইফৰ মাক সৰি কে বুলি কৈছে মই দেখাই নাই জেন্ডাৰটো এটো মেল হৈ আছে তেওঁৰ ওয়াইফৰ দেউতা হয় সো কি হ'ব তেওঁ তাৰ son in law হ'ব সো ইয়াতে অপশন সি son in law will be absolutely correct now how is J related to N where is J related to N এটা বস্তু চাব J কোন হয় কেৰ ওয়াইফ হয় তেওঁৰ হাজবেণ্ডৰ কি হয় সিস্টার হয় N সো কি হয় তোমার হাজবেন্ড তুমি এটা ফিমেল তোমার হাজবেন্ড ও সিস্টার তোমার কি হবো তোমার সিস্টার ইন ল নহব নেকি সো হাউ জে ইজ রিলেটেড টু এন আৰু এনৰ বাবে তেও কি হবো তেওঁৰ সিস্টার ইন ল হবো সো এটা অপশন বি সিস্টার ইন ল ইজ কারেক্ট বোথ দুজনৰ ৰিলেশন কিন্তু একে হবো তেওঁৰো এটো সিস্টার ইন ল হবো তেওঁৰো এন কি হবো সিস্টার ইন ল এন হবো সোয়া তোমালোকে ইমান ইজি কোৱেশ্চনছ ফাৰ্স্ট কোৱেশ্চনটো ইজি আছিল আমাৰ ক্লে আৰু লেসি ওয়াৰ্ডটো আৰু ইয়াতে আমি কিমানটা পালো জাস্ট এটা পাজল সলভ কৰাকে ব্লাড ৰিলেশনৰ পাজলত এটা পাজল টাইপ আছিল আমি 3 মার্কস পালো 2 3 4 4 মার্কস আমি অলরেডি উই হ্যাভ অ্যাচিভড সো ইট ইজ ডুয়েবল আই এম সেইং এতিয়া এটা কি দিয়া আছে এটো পাজল দিয়া আছে ওকে এটো এটা পাজল দিয়া আছে লেট আস ফার্স্ট অ্যাডজাস্ট ইট okay let us now solve ki ase yate ki diya ase 8 persons A B C D E F G and H sit around a square table okay at a square table bonam 8 persons bohise keneke bohise let us read each of the 4 persons sit on each of the 4 corners of the table and other 4 sit on the middle side okay corners ot 4 jon bohise eneke okay aru middle ot ei rasta ei middle ot baki 4 jon bohise total 8 persons they are sitting around the square table done now next ki ase the one who sits at the corner of the table face inside okay june corner of pine bohise ihote bhitoroloi face korise and ami jetia inside face koru left right mod ase clockwise anti clockwise etu amar clockwise to left anti clockwise to amar right jetia ami we face inside now and the one who sits at the middle
side of the table face outward. So বাহিৰৰ মিডিলৰ কেটা বাহিৰৰ পিনে চাই আছে একো নাই ডাইৰেকচনৰ একো নহয় ইহতৰ কাৰণে এইটো ৰাইট হ'ব আৰু এইটো লেফট হ'ব বাস ইমানখিনি মনত ৰাখিলেই হ'ল নেক্সট কি দিয়া আছে ইনফৰমেশন person sitting on opposite sides are exactly opposite to each other okay opposite sides they are opposite to each other teor logot opposite eneke opposite side eneke it is easy you don't have to it is not such an big information okay now ki dia ase b seats immediate left of a ami etia ekku yate fill nokoru even yate huru huru ke information kino nilikhim why you know because there must be tate a amar paragraphৰ মাজত কিবা এটা তেনেকুৱা ইনফৰমেশন আছে যত এক্স্যাক্টলি তোমাক কৈ দিব যে কোনোবা at least এটা ইনফৰমেশন দিব যে কৰ্নাৰত বহিছে না মিডলত বহিছে এবাৰ মই এটা মানুহক বা এলফাবেটক যদি এটা পজিশন দিব পাৰো from the paragraph মানে স্পেসিফিক্যালি মোক কৈ দিছে তেতিয়া মই পাজল খিনি ইজিলি বনাব পাৰিম সো এতিয়া যে b seats immediate left of a এতিয়া a inside facing নে outside facing মই কেনেকে কম So মই এখিনি নিলিখু next কি দিয়া আছে 3 person sit between b and c one person sits between h and c f sits just left of h but not face outside এখিনি ইয়াৰ পৰা পাই গলো f sits just left of h f h or একেবাৰে left বহে but not faced outside that means f বাহিৰৰ পিনে চোৱা নাই ভিতৰৰ পিনে চাই আছে মানে f ক মই ইয়াতে বহাব পাৰিম F or moi means at a definite position from the paragraph palune nai. Teneki ami solve korim. Jetia moi dibo examot enuka question tumalokok dibo. Jot eta at least point mention koribo the definite information hoy. F sits just left of H but not face outside. Bahiro pine sua nai. That means bhitoro pine sai ase. Etia moi baki khini likhim. Ki dia ase F sits just left of H. Etia etu moi jodi yate H bohau H or কিন্তু left side বাহিৰ এই ফালে বাহিৰত চাই আছে বাহিৰত চালে কিন্তু এই সাইডটো আমাৰ left হয় সো ইয়াতে H বহিব it is exactly correct ঠিক আছে ইয়াতে H বহিছে because H or কাৰণে H বাহিৰৰ পিনে চাই আছে নে নাই not facing the center সো তাৰ কাৰণে কিন্তু left side এটো নহয় এইটো left side হ'ব সো F sits just left of H or just left of কোন বহিছে F বহিছে okay now E sits second to the left of G. Eko information na E, G. Itia E dutar mazot kiba eta information. Eto H ako ase. 3 person sit between B and C. 1 person sit between E, H and C. 1 person. Acha. Etia moi duta possibility diagram bonam. Because yate H ki buli koise 1 person sit between H and C. ইয়াতে H এটা পারসন মাজত বহিছে ইয়াতেও বহিব পাৰে সো পসিবিলিটি হিসাবে কিন্তু ইয়াতে 1% সিট বুলি কৈছে সো ইয়াতেও সি হ'ব পাৰে সো তাৰ বাবে মই আৰু এটা পসিবিলিটি ডায়াগ্ৰাম বনাম এনেকে ইয়াতে কোন আছিল মোৰ F আছিলে ইয়াতে H আৰু এটা মাজত ইয়াতে C এনেকে বহালো দুটা পসিবিলিটি ডায়াগ্ৰাম বনালো নাও আৰু কি দিয়া আছে C পালো 3 person sit between B and C 1 2 3 yate B bohibo pare because 3 person sit between B and C 1 2 3 1 2 3 eneke correct 1 2 3 yate B aru then 1 2 3 duta direction or pora B position to ami duta possibility diagram ot yate moi 1 case 1 aru case 2 teneke banabo paru enuka eta point ahibo যত কোনো এটা ইনফরমেশন এটা কারেক্টলি বহিব এটা ন বহিব তেতি আমি গম পাই যাম যে যোনটোত বহানা এটো আমাৰ ৰং ডায়াগ্ৰাম আছে তাতে ক্যান্সেল কৰাকে আমি যোনটো এটা উইনাৰ ফিগাৰ বুলি থাকিব তাত আমি বাকি কেটা ইনফরমেশন বহাম রাইট নাও একেটা হৈ গল এটো বনোৱা হৈ গল 1% sit between H F sorry I will not rub this it will be required for you all to practice right লাগিব এনেকে থৈ দিও okay now 3% sit between B and C এখিনিও লিখিলো Next ki ase B sits immediate left of A. B sits immediate left. Eta bostu koasun. Center facing yate moi jodi A bohao because B kod bohese left of A. So center facing thakile A pine kino right hoy. So yate A bohabo nori yate A boham because eto ako center facing tar left side eto so A bohi gol. Yate kod bohibo B yate jodi A bohabo bisaru ঠিক আছে ইয়াতে এ বহিব because inside facing আৰু clockwise আমাৰ left হয়
এৰ লেফটত কোন বহিছে বি এইখিনি ইনফৰমেশ্যন আমি বহালো নাও বি চিটছ ইমিডিয়েট লেফট অফ এ এইখিনিও বহোৱা হৈ গ'ল লাষ্টতো বহোৱা হোৱা নাই যে ই চিটছ সেকেন্ড টু দ্য লেফট অফ জি সেকেন্ড টু দ্য লেফট অফ জি সাপোজ ইয়াতে জি বহালো কোন বহিছে সেকেন্ড লেফটত এইফালে জিৰ লেফট হ'ব সেকেন্ড লেফটত কোন বহিছে ই ফাৰ্ষ্ট সেকেন্ড ইয়াতে ই বহাব পাৰিম লাষ্টত কি দিছে ডি চিটছ নিয়াৰ জি মোকতো ইয়াত ডিক বহাব লাগিব বাট ইয়াতে এটা মোক ইনফৰমেশ্যন কৈ দিলে যে ডি চিটছ নিয়াৰ জি চ' মই ইয়াতে জিৰ লগত ডিক বহাব পৰা নাই that means this diagram this is wrong assumption এইটো মোৰ assumptionটো এইটো wrong আছিলে assumption এইটো মই cancel কৰিব লাগিব এইটো নহব এইটো হ'ব কত বহাম জি suppose ইয়াতে জি বহিছে okay কত facing inside facing তাৰ left side to কোনটো হ'ব এনেকে তো তাৰ right হ'ব clockwise হে left হয় এইটো left okay so তাৰ leftত কোন বহিছে second leftত first secondত কোন বহিছে ই বহিছে ইয়াতে মই ই ইয়াতে ই বহাব পাৰিম আৰু কি বুলি যে ডি সিটস নিয়াৰ জি so that means ডি ইয়াতে বহিব so মোৰ কোন পসিবিলিটি টু কাৰেক্ট হৈ গল পসিবিলিটি 1 টু মোৰ কি একদম কাৰেক্ট হৈ গল যিমান কি ইনফৰমেশন দি আছিল তাৰ মতে মোৰ এই ডায়াগ্ৰামটো উইনাৰ ডায়াগ্ৰাম হয় বুলি আহিছে পাজলৰ নাও এটো একচুয়ালি সিটিং অ্যাৰেঞ্জমেন্ট হয় হু সিটস ইমিডিয়েট ৰাইট অফ এফ কোট আছে এফ এটো ফেসিং ইনসাইড তাৰ ৰাইট সাইড এ ফালে ইমিডিয়েট কোন আছে ইমিডিয়েট রাইটত কোন বহিছে সি বহিছে সো অপশন ইয়াতে ডি মোৰ সি হ'ব আনসার অপশন ডি সি ইজ সিটিং ইমিডিয়েট রাইট অফ কোন এফ নেক্সট আৰু বহুত কেটা কোৱেশ্চন থাকিব বিকজ তোমালোকে চোৱাচোন 5 to 9 অলৰেডি 5 6 7 8 9 5 টা কোৱেশ্চনস তোমালোকে পাবা জাস্ট এটা সিটিং অ্যাৰেঞ্জমেন্ট যদি উইদিন 1 মিনিট সলভ কৰিব পাৰা 1 মিনিটত 5 মাৰ্কস পাই আছা সো নাইস সো নেক্সট কোৱেশ্চন কি দিয়া আছে হু সিটস এক্স্যাক্টলি বিটুইন ডি এণ্ড বি D আৰু B মাজত কোন বহিছে exactly G বহিছে so option D is correct how many persons sit between A and C when counted from the left of A cot A2 left of F A পিনে left হ'ব 1 2 3 4 চাৰিটা মানুহ বহি আছে কাৰ মাজত A আৰু C ৰ মাজত so কোনটো হ'ব 4 option A will be correct who sits opposite to E ক'ত আছে E E tar opposite of কোন বহিছে A বহিছে so option B A is correct so easy so interesting মই কলে it is very interesting এবোৰ puzzle sitting arrangement কৰি বহুত ভাল লাগে which of the following statement is true G face inside sound G face yes G is facing inside then C sits near E C sits near E yes correct 1 2 correct D sits immediate left of G G immediate left or D বহিছে তিনিটা correct তিনিটা statement correct আছে so all 1 2 and 3 statements are correct we are done with the question so let us move on to the next question now কি দি আছে read the given number series carefully to answer the related questions okay কিবা solve কৰ থাকিব so let me just adjust the ppt here okay okay now let us do it is visible properly to you all yeah ঠিক আছে এতিয়া কি দিয়া আছে কেটা নাম্বাৰস দিয়া আছে আৰু তাৰ ভিতৰত কেটা কোৱেশ্চন চাৰিটা কোৱেশ্চন দিছে so easy না what is the difference between second digit of the highest number আচ্ছা ইয়াতে highest number কোনটো এটো highest number এটো আমাৰ highest number কি বুলি কৈছে what is the difference between the second digit কোনটো 5 okay and the third digit of the fourth lowest acha first lowest to etu second lowest third lowest fourth lowest 692 aru fourth ki third digit boli koise third digit yate kun third digit yate 2 notor ki sub difference ulabo dise answer should be 3 option C is correct okay if we remove even digit from each number এই পাঁচটা নাম্বার যে দিয়া আছে ওকে তার ভিতর যদি আমি ইভেন ডিজিটস বোৰ কি কৰো রিমুভ কৰো in the series and how many prime numbers form তেতে কিমানটা prime number হ'ব বলাকচোন আমি ফার্স্ট আমি উলাও ইভেন ডিজিটস বোৰ রিমুভ কৰিব দিছে 6 আৰু 2 বাদ যাব থাকিব কোন অকল 9 31 থাকিব 8 না থাকে 31 থাকিব এতে কোন কোন না থাকে 19 থাকিব 6 না থাকে ইয়াতে গোটেখিনি মোৰ কি
গোটেইখিনি ইভেন সো ড্ৰপ হৈ একো নাথাকে 0 থাকিব 754 ত 4 গুচি যাব 75 থাকিব এতিয়া এই কেইটা নাম্বাৰছ আফটাৰ ড্ৰপিং দ্য ইভেন নাম্বাৰছ যে উলাল তাৰ ভিতৰত কিমানটাই প্ৰাইম নাম্বাৰছ হৈ আছে 9 is not a prime number 31 is a prime number 19 is a prime number 0 is neither prime nor composite 75 is not a prime number so kimanta prime number ahile yate duta so option D is correct we are done next if we add first and the third digit in each number and subtract the sum with second digit then which is the highest number acha ki boli kole first and third eta as pasto je number ase 3 digit number first and third tuk ami add korim major second number logot minus kori dim tar pisot ei je number keta ami obtain korim tare bhitor kuntu highest hobo amak ulabo dise first let us write the numbers ki ase mur ete okay ki numbers ase 692 ase 318 ase 692 318 next 196 784 196 784 next aru ki ase no 784 nohoy so sorry 196 486 hobo ete 486 aru to 754 okay ekita numbers ot এই দুটাক এড কৰিম that means 6 plus 2 মাজৰটো লগত minus কৰিম কিমান হৈ আছে এটো 8 minus 2 is what minus 1 okay right এতিয়া এই দুটাক প্লাস কৰিলে 11 minus 1 318 আছে ন yes 318 11 minus 1 a first আৰু third বুলি কৈছে 11 minus 1 is 10 then ইয়াতে কিমান হ'ব 7 এই দুটা প্লাস কৰিলে 7 minus 9 is minus 2 এই দুটা প্লাস কৰিলে 10 minus 8 is 2 আৰু এটা প্লাস কৰিলে 11 minus 5 is 7 sorry not 7 6 হল এতিয়া কি কৈছে মোক which is the highest number a2 এই 10 number to highest হয় আৰু এই 10 number to কাৰ আছিল 318 ৰ আছিল so ইয়াতে option b 318 is correct if we arrange all the digits in descending order within the number then which of the following is the second highest okay কি বুলি কৈছে descending order means ডাঙৰতকৈ সৰু 692 ক আমি যদি arrange কৰো কেনেকুৱা আহিব 962 then আহিব 831 then ahibo 961 then 864 and last ot goi 754 ito already arranged ase etia ami jetia digits keta descending order arrange korlu which one is the second highest moi highest saisu a2 6 962 a2 hobo second highest 961 aru 961 to kun third number asil that means etu kunto number asil 196 asil option D 196 is correct right what is the sum of the second highest number and the second lowest number yate second highest number kuntu second highest number a2 hobo 692 aru second lowest number first lowest a2 second lowest a2 so 318 ei dutak jodi moi add koru 10 yate 10 11 1010 1010 this is the answer so easy we are done aru eneke easily ami 4 marks pai golu right next ki ase if in the given word quality all the vowels are changed okay in the word quality q u a quality all the vowels are changed to the just succeeding letter acha abcd ate likhilo because succeeding means what tar thik next jeneke a er succeeding letter ki hobo b because a er pisot ki ahe b etia moi jodi hudu b er preceding letter ki hoy tar pisot ki ase b er pisot a ase so succeeding agot aru preceding pisot okay so a b c d e f g h sorry I'll not write here it is better to write here okay
এনেকুৱা হৈ গ'ল এতিয়া কি বুলি ক'লে যে যিমানটা ভাৱেল লেটাৰ্ছ আছে ভাৱেলছটো গম পোৱা তোমালোকে এ ই আই অ ইউ দিজ আৰ কল্ড ভাৱেলছ চ' ইয়াতে যোন যোন ভাৱেলছ আছে ইহঁতক যদি ছাকচিডিং লেটাৰত লিখো মানে ইট মিনছ নেক্সট তেনেকে এৰ নেক্সট কি এ থাকিলে বি হ'ব চ' এইকেইটাক যদি মই ছাকচিডিং লেটাৰেদি লিখো এণ্ড অল দ্য কনচনেণ্টছ আৰ চেঞ্জ টু জাষ্ট দ্য প্ৰিচিডিং লেটাৰ আৰু কনচনেণ্ট যেনেকে কিউ এল ইহঁতৰ জাষ্ট আগৰ লেটাৰটো যদি লিখো তেতিয়া কি হ'ব just change to the preceding letter according to the alphabetical series then which of the following letter is repeated after the arrangement তাৰ পিছত আৰু এটা যে নতুন word আহিব এই wordৰ letters কেইটাৰ লগত তাৰ কোনটো wordটো যে আহিব তাৰ ভিতৰত যে কেইটা letters আছে এই লেটাৰ্ছৰ ভিতৰত কোনো এটা লেটাৰ কি ৰিপিট কৰি আছে নেকি এটো চেক কৰিব দিছে আৰু যোনটো ৰিপিট কৰিব তাক লিখিব দিছে যদি ৰিপিট কৰা নাই তেতিয়া নান বুলি লিখিম কিউ আচ্ছা কোনটো কোনটো মোৰ ভাৱেল হয় এ আই আৰু কোনো ভাৱেল নাই কোৱালিটি অনলি এ এণ্ড আই এই দুটাই আছে আৰু এইকেইটা কনচনেণ্ট কিউ এ এল কোৱা মই ইয়াতে ভুল লিখিছোঁ স্পেলিঙে মই ইয়াতে ভুল লিখিছোঁ ইউ হ'ব ইয়াতে চ' ইউ এটা ভাৱেল হয় কোৱা লিটি বাকী কেইটা কি প্ৰিচিডিং কিউৰ আগত কি আছে বি হ'ব ইউৰ নেক্সট কি আছে বি হ'ব এৰ নেক্সট বি এলৰ প্ৰিচিডিং কি কে আই জে টি আগত কি আছে এছ ৱাই আগত কি আছে এক্স অ'কে পি ভি বি কে জে এছ এক্স এইকেইটা আমাৰ ইনষ্ট্ৰাকশ্যনছ দিয়া মতে এটা ৱৰ্ড হ'ল বাট এইটো মিনিংফুল নহয় বাট এই যে লেটাৰ্ছবোৰ আমি পালোঁ কোনো এটা লেটাৰ কি ৰিপিট কৰি আছে পি ভি বি কে জে এছ এক্স গোটেইকেইটা ডিষ্টিংক্ট দেয়াৰ ইজ ন' লেটাৰ উইচ ইজ ৰিপিটিং যেতিয়া ৰিপিট কৰা নাই তেতিয়া আমি অপশ্যন কোনটো দিম নানটো টিক কৰিম নে নাই বাছ ইমানখিনিয়ে আছিল বহুত সহজ চ' আই টল্ড ইউ অল যে আমি পাৰ্ট ৱাইজ ডিভাইড কৰিছোঁ চ' এই পাৰ্টটো শেষ হৈ গ'ল নেক্সট পাৰ্টটোত আমি বেলেগ কেইটা কুৱেশ্যন ডিছকাছ কৰিছোঁ চ' থেংক ইউ